বিদেশীৰ সন্দেহত আটক কৰি আনিলে হেণ্ডকাফ লগালে আপোনালোকে সেইখিনি মানুহক সন্দেহ আপোনালোকে কিয় কৰিছে এজন মানুহক সন্দেহযুক্ত বুলি কিয় কৈছে বিকজ অফ দেয়াৰ মুছলিম আইডেন্টিটি এইটোৱেতো হয় মানুহজনক বিদেশী হিচাপে সন্দেহ কৰিবলৈ যদি ছাপৰ্টিভ এভিডেন্স নাথাকে তেতিয়াহ'লে সেইজন মানুহক কোনো কাৰণতে বিদেশী বুলি অসম আৰক্ষীৰ সীমান্ত শাখাই বৰ্ডাৰ পুলিচে কেতিয়াও সন্দেহ কৰিব নোৱাৰিব তেওঁলোকক বিভিন্ন ঠাইৰ পৰা ধৰি আনি যোৱা দুটা দিন গুৱাহাটীৰ থানাই পুলিচ চাউনিয়ে যে ঘূৰাই লৈ ফুৰিলে তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰিলে এই কামটোৰ দ্বাৰা গুৱাহাটী আৰক্ষীয়ে ৰহিম আলী ভাৰ্চেছ ষ্টেট অফ আছামৰ 2024 চনত মহামান্য উচ্চতম ন্যায়ালয়ে যি ৰায়দান দিছিল সেই ৰায়দানৰ চূড়ান্তভাৱে অৱমাননা গুৱাহাটী আৰক্ষীয়ে কৰিছে যদি কোনোবা এজন ব্যক্তিক আজি বাংলাদেশী বুলি বিদেশী ন্যায়াধিকৰণে ৰায় দিছে বা আৰক্ষী গ্ৰেপ্তাৰ কৰি আনিছে তে সেই একে বাংলাদেশীজনৰ স্বদেশী আত্মীয় হয় স্বদেশী পিতৃ মাতৃয়ে কেনেকৈ থানাৰ বাহিৰত প্ৰতিবাদ কৰিব পাৰিছে অসমত বিদেশী চিনাক্তকৰণ কৰিবলৈ যেটো বিদেশী ন্যায়াধিকৰণৰ কোৱাসি জুডিচিয়াৰী যেটো ব্যৱস্থা আছে এই ব্যৱস্থাটোৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আপোনালোক আটাই জানে যেটো বিদেশী ন্যায়াধিকৰণ ব্যৱস্থা এটো সম্পূৰ্ণ এটো জুডিচিয়াৰী নহয় এটো হল এক্সিকিউটিভ বডিৰ দ্বাৰা পৰিচালিত এটা কোৱাসি জুডিচিয়াৰী সিস্টেম আৰু এই বিদেশী অসমত যি এখন বিদেশী ন্যায়াধিকৰণ আজিৰ তাৰিখত ফাংচন কৰি আছে কাম কৰি আছে এই বিদেশী ন্যায়াধিকৰণৰ যিজন মেম্বাৰ সেই মেম্বাৰজনৰ যেটো চাকৰি হেয়া কোনো স্থায়ী চাকৰি নহয় 10 বছৰৰ আইনী অধিবক্তাৰ অভিজ্ঞতা ৰখা যিকোনো ব্যক্তিক চৰকাৰে উক্ত বিদেশী ন্যায়াধিকৰণৰ সদস্য হিচাপে নিযুক্তি দিব পাৰিছে আৰু আপোনালোক আটাই জানে যে সমগ্ৰ অসমৰ বিদেশী ন্যায়াধিকৰণসমূহে বিগত সময়ছোৱাত দিয়া বিভিন্ন ৰায়দান পৰৱৰ্তী সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মহামান্য উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে আৰু আমি বাৰম্বাৰ কৈ আহিছো যে বিদেশী ন্যায়াধিকৰণত সাধাৰণ নাম বয়সৰ কিছু তাৰতম্যৰ বাবে হাজাৰ লাখ প্ৰকৃত ভাৰতীয় নাগৰিকক বিভিন্ন সময়ত বিদেশী হিচাপে ঘোষণা কৰি থকা হৈছে আৰু ইয়াত বিভিন্ন সময়ত বিদেশী ন্যায়াধিকৰণৰ যিসমূহ সদস্য তেখেতসকলে পক্ষপাতত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে 2016 চনত তেতিয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী দায়িত্ব লৈছিল তাৰ এটা বছৰ পিছতেই আপোনালোকে নিশ্চয় জানে সেই সময়ত দা টেলিগ্ৰাফ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দা টেলিগ্ৰাফত এটা বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল যে 19 জন বিদেশী ন্যায়াধিকৰণৰ সদস্যক তেওঁলোকৰ চাকৰিৰ পৰা টাৰ্মিনেট কৰা হৈছিল আৰু সেই সময়ত টেলিগ্ৰাফত বিতং বাতৰি প্ৰকাশ পাই কৈছিল যে এই যে 19 জন বিদেশী ন্যায়াধিকৰণৰ সদস্যক তেওঁলোকৰ চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছিল তাৰ কাৰণ হিচাপে কোৱা হৈছিল যে তেওঁলোকৰ পাৰফৰ্মেন্সটো স্যাটিসফ্যাক্টৰি নহয় অৰ্থাৎ তেওঁলোকে যেনেকৈ বিদেশীৰ ঘোষণা কৰিব লাগিছিল তেনেকৈ তেওঁলোকে বিদেশী ঘোষণা কৰিব পৰা নাছিল সেই সময়ত দেশৰ আগশাৰীৰ এজন সাংবাদিকে উক্ত টাৰ্মিনেট হোৱা সদস্যসকলৰ যি ইণ্টাৰভিউ লৈছিল সেই ইণ্টাৰভিউত কৈছিল যে আমাক যেনেকৈ বিদেশী ঘোষণা কৰিবলৈ চৰকাৰে বান্ধি দিছিল সংখ্যা এই সংখ্যা অনুসৰি তেওঁলোকে বিদেশী ঘোষণা কৰিব পৰা নাছিল আচলতে আমি বাৰম্বাৰ কৈ আহিছোঁ যেহেতু অসমত বিদেশী ন্যায়াধিকৰণসমূহ ফৰেনাৰ্ছ অৰ্ডাৰ 1964 অনুসৰি ফৰেনাৰ্ছ এক্ট 1946 অনুসৰি প্ৰতিষ্ঠা হৈছে আৰু ফৰেনাৰ্ছ এক্ট 1946 ৰ সেকশন 9 ত যেটো বাৰ্ডেন অফ প্ৰুফৰ সম্পূৰ্ণভাৱে অসম আৰক্ষীয়ে অপব্যৱহাৰ কৰি অসম আৰক্ষীৰ সীমান্ত বিভাগে অপব্যৱহাৰ কৰি আজি হাজাৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেললৈকে কেছ ৰেফাৰেন্স হিচাপে পঠাই থকা হৈছে যি সময়ত মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছাম 2019 চনত যেটো WPC হৈছিলে যি গোচৰ হৈছিলে সেই গোচৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান দি বিদেশী ন্যায়াধিকৰণ আৰু অসম আৰক্ষীৰ বৰ্ডাৰ পুলিচে কেনেকৈ একোটা কেছ বিদেশী ন্যায়াধিকৰণলৈ ৰিফাৰ কৰিব তাৰ ওপৰত স্পষ্টকৈ নিৰ্দেশনা দি থৈছিল সেই ৰায়দানটোত কোৱা হৈছিল যে ফেয়াৰ ইনভেষ্টিগেশ্যন আৰু ফেয়াৰ ট্ৰায়েল এজন মানুহৰ ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ যদি এটা ফেয়াৰ ট্ৰায়েল হ'ব লাগে বিদেশী ন্যায়াধিকৰণত ব্যক্তিজন ভাৰতীয় নে বিদেশী তাৰ ওপৰত এটা ফেয়াৰ ভাল এটা শুনানি হ'ব লাগে তেনেহ'লে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন নেচেচাৰী কিন্তু আমি দেখিবলৈ পাইছোঁ যে কেতিয়াও সীমান্ত আৰক্ষীয়ে কোনো যিসমূহ ব্যক্তিৰ নামত আজিৰ তাৰিখত বিদেশী ন্যায়াধিকৰণৰ গোচৰ চলি আছে বা যিবিলাক মানুহক বিদেশী বুলি ঘোষণা কৰা হৈছে সেই মানুহবিলাকৰ ঘৰত গৈ কেতিয়াও কোনো ধৰণৰ তদন্ত কৰা নাই বন্ধ কোঠাৰ ভিতৰত ৰেণ্ডমলি ভোটাৰ তালিকাৰ পৰা একমাত্ৰ বিভিন্ন ধাৰ্মিক বা সামাজিক আইডেণ্টিটিৰ ওপৰত নিৰ্ভৰ কৰি সেই ব্যক্তিসকলক পাইকাৰী হাৰত বিদেশী সজাই আছে এই কথা আমি বাৰম্বাৰ স্পষ্টভাৱে কৈ আহিছোঁ আজি যেটো ফৰেনাৰ্ছ এক্টৰ সেকশন 9 অৰ্থাৎ আজিৰ তাৰিখত সীমান্ত আৰক্ষীয়ে এজন ব্যক্তিক সন্দেহ কৰিয়ে কৈ দিছে যে আপুনি বিদেশী আৰু সেকশন 9 কি কৈছে বাৰ্ডেন অফ প্ৰুফ সেই ভিক্টিমজনৰ হাতত
অৰ্থাৎ ভিক্টিমজনে এতিয়া নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিব। কিন্তু আপোনালোক এটাই জানে, আপোনালোকৰ বিভিন্ন ঘৰত গৈ দেখিব আপোনালোকৰ ভোটাৰ তালিকাত বিভিন্ন সময়ত নামত যথেষ্টখিনি ভুল থাকে, আৰু সেই ভুলবিলাকৰ আওতাতে আজিৰ তাৰিখত বিদেশী ন্যায়াধিকৰণে এনেকৈ হেজাৰ হেজাৰ মানুহক বিদেশী বুলি বিভিন্ন সময়ত ঘোষণা কৰি আছে। মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰটোত যিখিনি নিৰ্দেশ দিয়া হৈছিল বৰ্ডাৰ আৰক্ষীক, সেই বৰ্ডাৰ আৰক্ষীয়ে তেওঁলোকৰ গোচৰসমূহ তদন্ত কৰাৰ সময়ত কেতিয়াও সেই গাইডলাইন কেতিয়াও ফ'ল' কৰা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৰহিম আলী ভাৰ্চেছ ষ্টেট অফ আছাম মহামান্য উচ্চতম ন্যায়ালয়ে 2024 চনৰ 10 জুলাইত যিটো ৰায়দান দিছিল, সেই ৰায়দানত স্পষ্টভাৱে কৈছিল, আপোনালোক এটাই জানে যে নলবাৰীত ৰহিম আলী নামৰ এজন ব্যক্তিক বিদেশী ন্যায়াধিকৰণ আৰু গুৱাহাটী হাইকোৰ্টে বিদেশী বুলি ঘোষণা কৰিছিল। আৰু বিদেশী বুলি ঘোষণাৰ প্ৰায় 12 বছৰ পিছত মানুহজন মৃত্যু হোৱাৰ 2.5 বছৰ পিছত মহামান্য উচ্চতম ন্যায়ালয়ে যোৱা বছৰ 2024 চনৰ 10 জুলাই তাৰিখে ভাৰতীয় বুলি ঘোষণা কৰিছিল। আৰু ভাৰতীয় বুলি ঘোষণা কৰি স্পষ্টকৈ কৈছিল যে বৰ্ডাৰ পুলিচে, অৰ্থাৎ কোনো এটা এক্সিকিউটিভ বডিয়ে, বৰ্ডাৰ পুলিচে কোনো এজন ব্যক্তিক সন্দেহ কৰিয়েই সেইজন ব্যক্তিৰ ঘৰত গৈ দৰ্জাত টুকুৰিয়াব নোৱাৰে যে আপোনাক আমি বিদেশী বুলি সন্দেহ কৰিছোঁ। সেই মানুহজনক বিদেশী বুলি সন্দেহ কৰিবলৈ অসম আৰক্ষীৰ বৰ্ডাৰ শাখাৰ হাতত বা অসম আৰক্ষীৰ হাতত যাৱতীয় প্ৰামাণিক তথ্য পাতি থাকিব লাগিব। কিন্তু বিদেশী বুলি কোৱাৰ আগে আগে সেই মানুহজন যে বিদেশী হয়, তেওঁলোকৰ বিৰুদ্ধে যি যি তথ্য পাতি পোৱা গৈছে, সেই তথ্য পাতিৰ এটা কপি সেই মানুহজনৰ হাতত দিব লাগিব। আৰু আপোনালোক এটাই জানে যে এনেকুৱা ধৰণৰ ছাপৰ্টিভ যদি এভিডেঞ্চ নাথাকে, অৰ্থাৎ মানুহজনক বিদেশী হিচাপে সন্দেহ কৰিবলৈ যদি ছাপৰ্টিভ এভিডেঞ্চ নাথাকে, তেতিয়াহ'লে সেইজন মানুহক কোনো কাৰণতে বিদেশী বুলি অসম আৰক্ষীৰ সীমান্ত শাখাই বৰ্ডাৰ পুলিচে কেতিয়াও সন্দেহ কৰিব নোৱাৰিব। মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে, মহামান্য উচ্চতম ন্যায়ালয়ে ৰহিম আলী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত 2024 চনত ৰায়দান দি কৈছে যে এইখন ভাৰতবৰ্ষত ভাষাৰ বৈচিত্ৰতা আছে, ডাইভাৰ্চিটি অফ লেংগুৱেজৰ কথা কৈছে। ইয়াত নামৰ বানানত আকাৰ ইকাৰ বিভিন্ন ভুল থকাটো স্বাভাৱিক, এইখিনি সুপ্ৰিম কোৰ্টে স্বীকাৰ কৰিছে। আৰু এই নামৰ ভুলৰ বাবে কাৰোবাক বিদেশী বুলি সন্দেহ কৰিব নোৱাৰিব। আজি দুটা দিন পূৰ্বে গুৱাহাটী আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত অতৰ্কিতে নিশাৰ ভাগত অভিযান চলাই সাধাৰণ খাতি খোৱা মানুহক একমাত্ৰ মুছলিম আইডেণ্টিটিৰ বাবে তেওঁলোকক বিভিন্ন ঠাইৰ পৰা ধৰি আনি যোৱা 2 দিন গুৱাহাটীৰ থানাই পুলিচ চাউনীয়ে যে ঘূৰাই লৈ ফুৰিলে, তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰিলে। এই কামটোৰ দ্বাৰা গুৱাহাটী আৰক্ষীয়ে ৰহিম আলী ভাৰ্চেছ ষ্টেট অফ আছামৰ 2024 চনত মহামান্য উচ্চতম ন্যায়ালয়ে যি ৰায়দান দিছিল, সেই ৰায়দানৰ চূড়ান্তভাৱে অৱমাননা গুৱাহাটী আৰক্ষীয়ে কৰিছে। গুৱাহাটী আৰক্ষীয়ে এই যিখিনি ঘটনা ৰেণ্ডমলি মানুহক পাইকাৰী আৰু ধৰি লৈ আহি কাম কৰি খাতি খোৱা মানুহক ধৰি লৈ আহি আজি শ্ৰীমন্তপুৰতে হওক, গুৱাহাটী পুলিচ ৰিজাৰ্ভতে হওক, লতাশিল থানাতে হওক, এই থানাই যে ঘূৰাই লৈ ফুৰিলে, এয়া টোটেলি এগেইনষ্ট নেচাৰেল জাষ্টিছ। দিছ ইজ টোটেল এগেইনষ্ট আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এইবিলাক ঘটনাত, এইবিলাক ধৰণৰ প্ৰক্ৰিয়াত মহামান্য উচ্চতম ন্যায়ালয়ে ৰহিম আলী ভাৰ্চেছ ইউনিয়ন অফ আছামৰ গোচৰত সম্পূৰ্ণভাৱে আৰক্ষীক বাধা প্ৰদান কৰি থৈছে। আৰু আমি স্পষ্টকৈ কৈছোঁ যে এই যে যিখিনি মানুহক আমি গুৱাহাটী আৰক্ষীক প্ৰশ্ন কৰিছোঁ, আমি অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, অসম আৰক্ষীৰ সীমান্ত শাখাক প্ৰশ্ন কৰিছোঁ, গুৱাহাটীত যে প্ৰায় 3 শতাধিক ব্যক্তিক, কালি গোটেই দিনটো বাতৰি সম্প্ৰচাৰ হৈছে, এই যে 3 শতাধিক ব্যক্তিক আপোনালোকে বিদেশীৰ সন্দেহত আটক কৰি আনিলে, হেণ্ডকাফ লগালে আপোনালোকে, সেইখিনি মানুহক সন্দেহ আপোনালোকে কিয় কৰিছে? এজন মানুহক সন্দেহযুক্ত বুলি কিয় কৈছে? বিকজ অফ দেয়াৰ মুছলিম আইডেণ্টিটি। এইটোৱেতো হয়, তেওঁলোক দৰিদ্ৰ মানুহ, তেওঁলোকৰ মুছলিম আইডেণ্টিটি, সেইকাৰণে আপোনালোকে সেইখিনি মানুহক ধৰি বান্ধি আনি আজি বিদেশী বুলি আপোনালোকে 2 দিন ধৰি অত্যাচাৰ চলালে, হাৰাশাস্তি কৰিলে, আৰু এতিয়া শেষত আপোনালোকে যাব দিবলৈ বাধ্য হৈছে। মাত্ৰ কেইজন মানুহে ৰাখি থৈছে, আপোনালোকে এইখিনি নিউজ কৰিব। আপোনালোকে যাই তথ্য লওক, সেই 300ৰ ভিতৰত কিমানজন মানুহ গুৱাহাটী আৰক্ষীৰ বৰ্ডাৰ বিভাগে স্বদেশী বুলি পালে আৰু কিমানজন বিদেশী বুলি পালে। এটা সাধাৰণ লজিক, যদি কোনোবা এজন ব্যক্তিক আজি বাংলাদেশী বুলি বিদেশী ন্যায়াধিকৰণে ৰায় দিছে বা আৰক্ষীক গ্ৰেপ্তাৰ কৰি আনিছে, তে সেই একে বাংলাদেশীজনৰ স্বদেশী আত্মীয়, স্বদেশী পিতৃ মাতৃয়ে কেনেকৈ থানাৰ বাহিৰত গৈ প্ৰতিবাদ কৰিব পাৰিছে? এটা সাধাৰণ লজিক। সেয়েহে আমি বাৰম্বাৰ কৈ আহিছোঁ যে অসম আৰক্ষীৰ সীমান্ত শাখাই ফৰেনাৰ্ছ এক্ট 1946ৰ ছেকশ্যন 9 যি বাৰ্ডেন অফ প্ৰুফ ভিক্টিমৰ হাতত থাকে, তাৰ সম্পূৰ্ণ অপব্যৱহাৰ কৰি আজি বিদেশী ন্যায়াধিকৰণলৈকে
লাখ লাখ ৰেফাৰেন্স গোচৰ পঠিয়াইছে আৰু বিদেশী ন্যায়াধিকৰণৰ গোচৰসমূহ প্ৰেৰণ কৰাৰ আগতে মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গাইডলাইন অৰ্থাৎ যিখন ডিষ্ট্ৰিক্টত সেই গোচৰ ৰুজু হৈছে সেইখন ডিষ্ট্ৰিক্টৰ যিটো কনচাৰ্ণ বৰ্ডাৰ পুলিচৰ SP সেইজনেও সম্পূৰ্ণ মেকানিকেলি এক কৰি কোনো ধৰণৰ তথ্য পাতি পৰীক্ষা নকৰাকৈ গোচৰসমূহ বিদেশী ন্যায়াধিকৰণত প্ৰেৰণ কৰিছে আৰু পাইকাৰী হাৰত অসমত বিদেশী ঘোষণা কৰি থকা হৈছে আমি স্পষ্টকৈ কৈছোঁ ABMC আমি স্পষ্টকৈ কৈছোঁ অসমত এজনো বিদেশী থাকিব নালাগে যিসমূহ ব্যক্তিক আজি বিদেশী বুলি বাংলাদেশী বুলি অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিছে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিছে সেইসমূহ ব্যক্তি যদি বাংলাদেশী হয় বাংলাদেশলৈ ডিপৰ্ট কৰক বাংলাৰ আজি ভাৰতে বিশ্বগুৰু বুলি নিজকে কয় বাংলাদেশক কিয় বাধ্য কৰাব পৰা নাই নিজৰ দেশৰ নাগৰিকসকলক তেওঁলোকে সমজি ল'বলৈ বাংলাদেশী কিয় আমি ইয়াত ভাত পানী খুৱাই ৰাখিছোঁ সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আজি বিজেপি চৰকাৰ অহাৰ পিছত কেইজন বাংলাদেশীক ডিপৰ্ট কৰিলে আমি ক'বলৈ বাধ্য হৈছোঁ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সমাজতান্ত্ৰিক কল্যাণকামী দেশ ভাৰতবৰ্ষত আজি নিজৰ দেশৰ নাগৰিককে একমাত্ৰ ৰিলিজিয়াছ আইডেণ্টিটিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিজৰ দেশতে বিদেশী সজাই ডিটেনশ্যন চেণ্টাৰত তিল তিলকৈ মৃত্যুলৈ ঠেলি দিছে আজি কিছুদিন আগতে হোজাইৰ এজন ব্যক্তি যেতিয়া ডিটেনশ্যন চেণ্টাৰত মৃত্যু হ'ল তেওঁৰ মৃতদেহ হোজাইত তেওঁৰ নিজৰ পৰিয়ালক গতাই দিবলৈ চৰকাৰ কিয় গ'ল সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ যদি তেওঁ ডিটেনশ্যন চেণ্টাৰত বিদেশী হিচাপে জীয়াই আছিল ডিটেনশ্যন চেণ্টাৰত মৃত্যু হৈছে তেন্তে তেওঁৰ পৰিয়াল হোজাইত কেনেকৈ থাকিল সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ এয়া সম্পূৰ্ণভাৱে বিদেশী 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 এই ইছ্যুটো লৈ আজি অসমত প্ৰায় 50টা বছৰ ৰাজনীতি চলিল আৰু এই ৰাজনীতি আহি থকা 500 বছৰ জীয়াই ৰাখিবলৈ আজিৰ তাৰিখত চৰকাৰে সম্পূৰ্ণ হঠকাৰিতাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আকৌ এবাৰ বিদেশীৰ নামত অসমৰ হাতী খোৱা মুছলমান সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ জনগণক লক্ষ্য কৰি লৈছে আৰু পাইকাৰী হাৰত বিভিন্ন জিলাই জিলাই গ্ৰেপ্তাৰ কৰি আজি ডিটেনশ্যন চেণ্টাৰলৈ পঠিয়াব খুজিছে বা থানালৈ মাতি আনি আনি হাৰাশাস্তি কৰিছে এনেকুৱা ধৰণৰ ঘটনা আমি স্পষ্টকৈ কৈছোঁ কোনো কাৰণতে মানি লোৱা নহ'ব ABMC তথা অসমৰ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰত বিশ্বাসী ৰাইজে আমি স্পষ্টকৈ এই ঘটনাৰ বিৰোধিতা কৰিছোঁ আমি প্ৰশ্ন কৰিছোঁ যে যিসমূহ ব্যক্তিক গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হ'ল আটক কৰা হ'ল তেওঁলোকক কোনটো গ্ৰাউণ্ডৰ ওপৰত তেওঁলোকক সন্দেহ কৰিছে কোনটো গ্ৰাউণ্ডত তেওঁলোকক সন্দেহ কৰা হৈছে যে তেওঁলোক বিদেশী তেওঁলোক বাংলাদেশী এটাই গ্ৰাউণ্ড আমি বিচাৰি পাইছোঁ তেওঁলোকৰ মুছলমান আইডেণ্টিটি মুছলমান পৰিচয় আৰু এয়া সম্পূৰ্ণভাৱে দেশৰ নাগৰিকৰ আৰ্টিকেল 21 গ্যাৰাণ্টেড কনষ্টিটিউশ্যন ৰাইটছৰ বিৰোধিতা বা ভায়োলেশ্যন আমি স্পষ্টকৈ কৈছোঁ NRCত আমি 100% সহযোগ কৰিছিলোঁ NRCত আমি 100% সহযোগ কৰিছিলোঁ 2018 চনত যেতিয়া NRC ড্ৰাফ্ট ওলাইছিল য'ত প্ৰায় 40 লাখ মানুহৰ নাম বাদ পৰিছিল তেতিয়া বিভিন্ন সংগঠন বিভিন্ন ব্যক্তিয়ে ফূৰ্তি কৰিছিল যে অসমত 40 লাখ বাংলাদেশী ওলাল 2019 চনৰ 31 আগষ্টত যেতিয়া NRC চূড়ান্ত তালিকা প্ৰকাশ পালে যেতিয়া 19 লাখ মানুহৰ নাম বাদ পৰিল তেতিয়া একাংশ ব্যক্তিয়ে কোৱা আৰম্ভ কৰিলে যে NRCত বাংলাদেশীৰ নাম বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে যদি বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি আপোনালোকে জানে যেতিয়া NRC 2018 চনত ড্ৰাফ্ট ওলাইছিল সেই ড্ৰাফ্টত যদি বিদেশীৰ নাম সোমাইছিল তেতিয়া তাৰ পিছত ক্লেইম এণ্ড অবজেকশ্যনৰ দৰে এটা ব্যৱস্থা NRCত আছিল এটা ৰাতিৰ ভিতৰত অসমত কেইটামান ছাত্ৰ সংগঠনৰ নেতৃত্বত কেইবা লাখ আপত্তি দাখিল কৰা হৈছিল অবজেকশ্যন দাখিল কৰা হৈছিল আমি জড়িত আছিলোঁ NRCত প্ৰথমৰ পৰা শেষলৈকে জড়িত আছিলোঁ যেতিয়া NRCত হকে বিহকে কোনোবা ফ্ৰীডম ফাইটাৰ কোনোবা শিক্ষক কোনোবা অফিচাৰৰ নামত যেতিয়া অবজেকশ্যন দাখিল কৰা হ'ল আমি এই শুনানিকালত নিজে গৈ উপস্থিত হৈছিলোঁ তেতিয়া দেখিবলৈ পাইছিলোঁ সেই সকলো ভুৱা আপত্তি আছিল ৰেণ্ডমলি মানুহৰ নাম টাৰ্গেট কৰি লৈ তাত অসম আন্দোলনত জড়িত থকা ব্যক্তিৰ নামতো তাত অবজেকশ্যন দাখিল কৰা হৈছিল আৰু তেতিয়াৰে পৰা আমি স্পষ্টকৈ এটা কথা গম পালোঁ যে NRC বুলি যিটো বিষয় চলিছে যে লাখ লাখ বাংলাদেশী ওলাব এয়া সম্পূৰ্ণ মিছা কথা NRC সম্পূৰ্ণ এটা ট্ৰেন্সপাৰেণ্ট ব্যৱস্থা আছিল তাত কাগজৰ খেল আছিল NRCত কেতিয়াও কোনোবা ব্যক্তিৰ ডকুমেণ্টছ নাথাকিলে তেওঁৰ নাম প্ৰকাশ কৰা তাত সন্নিৱিষ্ট অসম্ভৱ কিন্তু ডকুমেণ্টছ থকা ব্যক্তিৰ নামো NRCৰ পৰা বাদ পৰিব পাৰে যি 19 লাখ মানুহৰ নাম বাদ পৰিছে তাতো বেছিভাগ মানুহ ভাৰতীয় হয় আমি স্পষ্টকৈ অন ৰেকৰ্ড আমি ইয়াৰ পৰা কৈছোঁ আজি বিদেশী ন্যায়াধিকৰণৰ যিটো ব্যৱস্থা আজি যেনেকৈ শ শ মানুহক গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন চেণ্টাৰলৈ পঠিয়াই আছে হকে বিহকে হৰ্ষ মাণ্ডাৰে ভাৰতৰ আগশাৰী মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডাৰে সুপ্ৰিম কোৰ্টত যি গোচৰ ৰুজু কৰিছিল ডিটেনশ্যন চেণ্টাৰৰ
যিখিনি ভিতৰুৱা আভ্যন্তৰীণ দুখ লগা ব্যৱস্থাৰ বিৰুদ্ধে সেই সময়ত সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে 3 বছৰ ডিটেনশ্যন চেণ্টাৰত থকাৰ পিছত জামিন লাভ কৰিব। সেই গোচৰ অনুসৰি জামিন পোৱা বিভিন্নজন ব্যক্তিক আকৌ এই বৰ্ডাৰ পুলিচে আকৌ যোৱা 2 দিনত এৰেষ্ট কৰি আকৌ ডিটেনশ্যন চেণ্টাৰলৈ পঠিয়াই আছে। তেওঁলোকক ৰুল দিয়া হৈছিল যে তেওঁলোকে সপ্তাহে সপ্তাহে নিজৰ সংশ্লিষ্ট থানাত হাজিৰ হ'ব লাগিব। সেইসকল ব্যক্তি প্ৰতি সপ্তাহে নিজৰ নিজৰ সংশ্লিষ্ট থানাত হাজিৰ হৈ আছিল। তাৰ পিছতো সেইসকল ব্যক্তিক আজি ধৰি নি আকৌ জেলত ভৰাই ৰখা হৈছে। কিয় এই অন্যায় কিয় হৈছে? আজি ডিটেনশ্যন চেণ্টাৰত যিখিনি মানুহ আজি ইয়াত হাৰাশাস্তিৰ সন্মুখীন হৈছে, যিবিলাক মানুহক বিদেশী ন্যায়াধিকৰণ আজি বিদেশী সজাইছে, আমি চেলেঞ্জ কৰি গৈছোঁ ABMCয়ে সেই প্ৰত্যেকজন মানুহ যদি সুপ্ৰিম কোৰ্টৰ মজিয়ালৈকে গৈ পায় তাৰ 99.99% মানুহ ভাৰতীয় হৈ ওলাই আহিব। আমি চেলেঞ্জ কৰি ক'ব পাৰোঁ এইখিনি কথা। আজি বাংলাদেশী ইছ্যুটোক এটা ৰাজনৈতিক ইছ্যু হিচাপে জীয়াই ৰাখিব লাগে কাৰণে জীয়াই আছে। যদি বাংলা এজন ব্যক্তিৰ পিতৃ মাতৃ ভাৰতীয় মানুহজন কেনেকৈ বাংলাদেশী হ'ব সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আজি জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত নিজৰ যিবোৰ পোচাকৰ ওপৰত ভিত্তি কৰি মানুহক বাংলাদেশী সজোৱা হৈছে। এই ধৰণৰ ব্যৱস্থা আমি কেতিয়াও মানি নলওঁ। আমি ABMCয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিদেশী ন্যায়াধিকৰণৰ তথা সীমান্ত আৰক্ষীৰ দ্বাৰা, অসম চৰকাৰৰ দ্বাৰা এই বিদেশীৰ নামত যে ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে, য'ত নেকি কাৰ্গিল যুদ্ধ কৰি অহা ভাৰতীয় সেনা জোৱানো সাৰি যোৱা নাই। নিশ্চয় আপোনালোকৰ মনত আছে 2019 চনত কাৰ্গিলত যুদ্ধ কৰা ভাৰতীয় সেনাৰ হৈ মহম্মদ ছানাউল্লাহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰাখিছিল। পিছত অনাৰেবল গুৱাহাটী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে তেওঁক মুকলি কৰি দিছিল। তেনেকুৱা ব্যক্তিও এই নিৰ্যাতনৰ পৰা সাৰি যোৱা নাই। যিসকল ব্যক্তিয়ে বিদেশী ন্যায়াধিকৰণত গোচৰ আহিছে তেওঁলোক আজি কোনোবা শিক্ষক, কোনোবা ফ্ৰীডম ফাইটাৰ, কোনোবা আৰক্ষী, কোনোবা সেনা বিষয়াৰ নামতো বিদেশী ন্যায়াধিকৰণ নটিচ আহিছে। আৰু এইবিলাক টোটেলি এগেইনষ্ট দ্য প্ৰিন্সিপল অফ দ্য ডেমক্ৰেচি অফ ইণ্ডিয়া, এগেইনষ্ট দ্য কনষ্টিটিউশ্যন। প্ৰত্যেকজন নাগৰিকক মানুহ হিচাপে জীয়াই থকাৰ যিখিনি মৌলিক অধিকাৰ আৰ্টিকেল 21 দিছে তাৰ এগেইনষ্টত। আৰু এই আজি বছৰ বছৰ ধৰি আমি সহ্য কৰি আছোঁ। এতিয়া আৰু এইবিলাক বিষয় সহ্য কৰা নহ'ব। আমি ABMCয়ে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিদেশী ন্যায়াধিকৰণ বা বিদেশীৰ নামত যিসমূহ অসমৰ ভাৰতীয় প্ৰকৃত ভাৰতীয় নাগৰিক আজি অত্যাচাৰৰ সন্মুখীন হৈছে সেইসকল ব্যক্তিক আইনী সাহায্য প্ৰদান কৰিবলৈ, বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰিবলৈ ABMCয়ে এটা আইনী কোষ গঠন কৰিম। যিসকল ব্যক্তিয়ে টকা পইচাৰ অভাৱত বা সচেতনতাৰ অভাৱত আজি হাইকোৰ্টলৈকে আহিব পৰা নাই, সুপ্ৰিম কোৰ্টলৈকে যাব পৰা নাই, সেইসকল ব্যক্তিক আমি ABMCয়ে হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টলৈকে লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যোৱাকেইটা দিনত বিদেশীৰ নামত যি অত্যাচাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চৰকাৰখনে সংগঠিত কৰিছে, গুৱাহাটী এন চহৰত পাইকাৰী হাৰত সাধাৰণ 60 মানুহক যে আজি অত্যাচাৰ কৰি 2 দিন ধৰি গুৱাহাটীৰ থানাই থানাই ঘূৰাই লৈ ফুৰালে, এই বিষয়ৰ বিৰুদ্ধে আমি অহা 28 মে তাৰিখে অৰ্থাৎ অহা পৰহি BTRৰ প্ৰতিখন জিলা আৰু প্ৰতিটো মহকুমাত গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী আজি সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলোঁ। আগন্তুক দিনত ABMCয়ে এনেকুৱা ধৰণৰ অত্যাচাৰ নিজৰ দেশতে নিজৰ নাগৰিকক নিজৰ চৰকাৰখনে বিদেশী সজোৱাৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে গুৱাহাটী আৰু পৰ্যায়ক্ৰমে নতুন দিল্লীৰ যন্তৰ মন্তৰ প্ৰয়োজনত আমি মহামান্য উচ্চতম ন্যায়ালয়তো দ্বাৰস্থ হোৱাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ABMCৰ কথা স্পষ্ট। অসম চুক্তি 1971 25 মাৰ্চৰ যিটো ভিত্তিবৰ্ষ, সেই ভিত্তিবৰ্ষৰ পিছৰ যিকোনো ধৰ্মৰ নাগৰিক বিতৰণ কৰিবলৈ চৰকাৰে ব্যৱস্থা লওক আমি আছোঁ। তাৰ পূৰ্বৰ নাগৰিকক বিদেশী নামত যাতে কোনো ধৰণৰ অত্যাচাৰ কৰা নহয়। আইনে এটা প্ৰিন্সিপাল সাধাৰণ কথা, বেছিক এটা মৰেলিটি আছে আইনৰ যে 100 জন দোষী সাৰি যাওক কিন্তু এজনো নিৰ্দোষী মানুহৰ ওপৰত হাৰাশাস্তি হ'ব নালাগিব। কিন্তু আজি এজন বিদেশী বিচাৰিবলৈ লাখ লাখ মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে। আৰু ইয়াক সম্পূৰ্ণভাৱে এণ্টি কনষ্টিটিউচনেল, এণ্টি ডেমক্ৰেটিক এটা ব্যৱস্থা চৰকাৰখনে গঢ়ি তুলিছে। আজি বিভিন্ন সংগঠনে, আজি অসমৰ বিভিন্ন সংগঠনৰ সন্মানীয় নেতৃত্বই কৈছে যে নামনি অসম সকলো বাংলাদেশী ভৰি পৰিছে। উজনি অসমৰ পৰা বিভিন্ন সময়ত বিভিন্ন নেতৃত্বই কৈছে যে বাংলাদেশী থাকিবলৈ দিয়া নহ'ব। আজি সমগ্ৰ অসমৰ সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰা এটা জাতীয় সংগঠন ABMCয়ে আজি গুৱাহাটী প্ৰেছ ক্লাবত সেইসকল সংগঠনৰ নেতৃত্বক আহ্বান জনাইছোঁ যে আপোনালোকে আজি উজনি অসমত বহি নামনি অসমৰ যিখিনি ব্যক্তিক আজি বাংলাদেশী বুলি আপোনালোকে এটা প্ৰচাৰ কৰিছে বা ভাবি আছে, আপোনালোকক আমি ABMCয়ে আহ্বান জনাইছোঁ আপোনালোক অসমৰ নামনি অসমলৈকে আহক। আপোনালোকে ৰেণ্ডমলি যিকোনো গাঁও এখন চিলেক্ট কৰি দিয়ক, ধুবুৰীৰ হওক, কোকৰাঝাৰৰ হওক, বৰপেটাৰ হওক, যিকোনো এখন গাঁও চিলেক্ট কৰি দিয়ক।
সেইখন গাঁৱলৈকে আমি ABMCয়ে আমাৰ খৰচত আপোনালোকক লৈ যাম থকা খোৱা গোটেইখিনি আপোনালোকে আমাৰ প্ৰেজেন্সত অনুসন্ধান কৰিব নিজাববীয়া অনুসন্ধান কৰিব যদি তাত বাংলাদেশী আপোনালোকে বিচাৰি পায় তেতিয়াহ'লে আপোনালোকে বাংলাদেশী খেদা আন্দোলনখনত আমি ABMC সম্মুখ শাৰীত থাকি আপোনালোকৰ লগত সহযোগ কৰিম আমি আহ্বান জনাইছোঁ কিন্তু যিটো গ্ৰাউণ্ড জিৰ'ৰ ৰিয়েলিটি আপোনালোকে অনুভৱ নকৰাকৈ কোনোবা ৰাজনৈতিক ব্যক্তিৰ ৰাজনৈতিক প্ৰৰোচনাত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এইখন অসমৰ 1.5 কোটি জনগণক এনেকৈ বাংলাদেশীৰ নামত নিৰ্যাতন চলাই থাকিলে আমি গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে অইন পথেৰে আমি আগবাঢ়ি নাযাম